Hello student, I am Vicky Roy, Physics faculty of Mary Corner. So আজি তোমালোকৰ ওচৰত লৈ আহিছো most expected physics questions for 2026. যিবোৰ ষ্টুডেণ্টে BSc নাৰ্ছিং, মেডিকেল টেকনলজি, B.Pharm, D.Pharm আৰু পেৰামেডিকেল কোৰ্ছৰ কাৰণে APR হ'ব আৰু প্ৰিপেয়াৰ কৰি আছে তেখেতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ঠিক তেনেদৰে এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু যদি তোমালোকৰ যদি টেষ্ট সিৰিজ যদি তোমালোকে বিচৰা তেনেহ'লে medicorner.site ভিজিট কৰিব পাৰা। So এতিয়া আমি ঠিক তেনেদৰে আমি কুৱেশ্যনবোৰ চাওঁ এটা এটাকে। 1 নম্বৰ কুৱেশ্যনটো ইয়াতে দিয়া আছে, a body of mass m is moving in a circular path of radius r with a constant speed v, its acceleration is। তো অপশ্যন কি দিয়া আছে চাওঁ। a নম্বৰ অপশ্যন দিয়া আছে v by r, b নম্বৰ দিয়া আছে v square by r, c নম্বৰ অপশ্যন দিয়া আছে r by v square, d নম্বৰ অপশ্যনটো দিয়া আছে 0। ঠিক তেনেদৰে যদি আমি যদি ইয়াৰ এনসাৰটো বিচাৰো তো মই এনসাৰটো তোমালোকৰ ওচৰত দি দিছো। এনসাৰটো হ'ব b নম্বৰ b square divided by r। যদি এই এনসাৰটো কেনেকৈ ওলাইছো হেতু কাৰণে লাইভ ভিডিও দিয়া আছে medicorner.site। সেকেন্ড নম্বৰ কোৱেশ্চনটো চাব যাও, if the momentum of a body is double আৰু এইটো কোৱেশ্চন ৰিপিট হৈছেও, ঠিক তেনেদৰে its kinetic energy become সুধিছে আমাক, তেনেহ'লে অপশ্যন দিয়া আছে আমাৰ ওচৰত a নম্বৰ অপশ্যন 2 টাইমছ, b নম্বৰ অপশ্যন 4 টাইমছ, c নম্বৰ হাফ, d নম্বৰ 1/4। যদি আমি এনসাৰ যদি চাব যাও b নম্বৰ অপশ্যনটো হ'ব ইয়াৰে কাৰেক্ট। কেনেকৈ হৈছে এইবোৰ ভিডিও আমি এভেইলেবল কৰা আছে medicorner.site। ঠিক তেনেদৰে 3 নম্বৰ যদি আমি কুৱেশ্যনটো যদি চাব যাওঁ, দ্য ডাইমেনশ্যনেল ফৰ্মুলা ফৰ প্ৰেছাৰ ইজ, ঠিক তেনেদৰে অপশ্যন যদি আমি চাব যাওঁ অপশ্যনৰ ভিতৰত আমাৰ এনসাৰটো হ'ব a নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। ঠিক তেনেদৰে ডাইমেনশ্যন কেনেকৈ ওলাব লাগে, প্ৰেছাৰ, ফ'ৰ্চ, ঠিক তেনেদৰে তেনেকুৱা ভিডিও আমাৰ medicorner.site এভেইলেবল আছে। যদি তোমালোকে চাব বিচৰা তেনেহ'লে ভিজিট কৰিব পাৰা। 4 নম্বৰ অপশ্যনটো আমি যদি চাব যাওঁ, ইফ এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি ইজ 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ, হোৱাট ইজ দ্য ৱেইট অফ এ 10 kg মাছ। এইটো নিউমেৰিকেলছ হয়, অপশ্যন মই দি দিছোঁ আৰু এনচাৰো দিয়া আছে a। 5 নম্বৰ কুৱেশ্যন, হুইচ ল এক্সপ্লেইন দ্য প্ৰিন্সিপল অফ কনজাৰ্ভেশ্যন অফ এংগুলাৰ মোমেণ্টাম। এইটো চবেই জানে, ঠিক তেনেদৰে মই এনচাৰো দি দিছোঁ। ইয়াতে অপশ্যন দিয়া আছে নিউটন সেকেন্ড ল, নিউটন থাৰ্ড ল, ল অফ ইনাৰ্চিয়া, নো এক্সটাৰ্নেল টৰ্ক। অপশ্যন আমাৰ ডি হ'ব। ঠিক তেনেদৰে 6 নম্বৰ কুৱেশ্যনটো দিছে, দ্য টেম্পাৰেচাৰ এট হুইচ চেলচিয়াছ এণ্ড ফেৰেনহাইট স্কেল আৰ ইকুৱেল, -40, 0, 100, -273 ডিগ্ৰী। এনচাৰ হ'ব এ। চিম্পল হাৰমনিক মোশ্যন ইজ ডিফাইন্ড বাই, ঠিক তেনেদৰে অপশ্যন দিয়া আছে, এনচাৰো দিয়া আছে। এই ছেটেলাইট অৰ্বিটিং ক্ল'জ টু আৰ্থ হেজ এ টাইম পিৰিয়ড, সেইটো ইম্পৰ্টেণ্ট হয় আৰু এইটো আহিছেও এবাৰ। ইয়াৰ অপশ্যন দিয়া আছে তোমাৰ 1 hour, 8 hour, 24 hour, 90 minutes। অপশ্যন ডি হ'ব 90 minutes। এ বল ইজ ড্ৰপ ফ্ৰম এ হাইট, এটা যদি বল আমি যদি বহুত ওখৰ পৰা যদি আমি পেলাই দিয়া হয় হাইট এইচৰ পৰা, এণ্ড ৰিবাউণ্ড আকৌ উভতি গৈছে, ৰিবাউণ্ড হৈছে হাইট h/4, দ্য পাৰ্চেণ্টেজ লছ ইন এনাৰ্জি এইচ। তেনেহ'লে কিমান পাৰ্চেণ্টেজ এনাৰ্জি লছ হ'ব সেইটোৰ এটা ট্ৰিক আছে, এইটো ফৰ্মুলা আছে। সেই ফৰ্মুলাটো যদি আমি ইউজ কৰোঁ তেনেহ'লে এনেকুৱা ধৰণৰ এনচাৰ আমি ওলাব পাৰোঁ উইদিন ছেকেণ্ডত। সেইবোৰো আমাৰ ডিছকাছ হ'ব medicorner.site। ঠিক তেনেদৰে 10 নম্বৰ অপশ্যনটো দিয়া আছে, ইন SMS SHM the displacement is given by the velocity is maximum at a number option x equal to 0, x equal to a, c number option x equal to a/2, d number x equal to -a। তো অপশ্যন আমাৰ ইয়াতে দিয়া আছিলে, এনচাৰ এইটো হ'ব a। এই 0 x equal to 0 যেতিয়া 0 হ'ব তেতিয়া কি হ'ব আমাৰ ভেলচিটি কি হ'ব মেক্সিমাম হ'ব আৰু এক্সেলাৰেশ্যন কি হ'ব মিনিমাম হ'ব। তো সেনেকুৱা ধৰণৰ ইয়াৰ কেনেকুৱা ধৰণৰ কি হয় তাৰো medicorner.site ভিডিঅ' এভেইলেবল আছে, যদি যোৱা তোমালোকে চাব পাৰিবা। এ লিকুইড ফ্লো থ্ৰু এ পাইপ, ইফ দ্য ৰেডিয়াছ ইজ ডাবল দেন দ্য ফ্লো ৰেট ইনক্ৰিজ বাই 2 times, 4 times, 8 times, 15, 16 times। অপশ্যন কি হ'ব ডি। তাতে মই ছাইডত লিখি দিছোঁ পয়জেলছ ল ইউজ কৰা হৈছে। ঠিক তেনেদৰে 12 নম্বৰ অপশ্যন দিয়া 12 নম্বৰ কুৱেশ্যন দিয়া আছে, 2 বল ড্ৰপ ফ্ৰম ছেম হাইট অন আৰ্থ এণ্ড মুন হুইচ হিটছ ফাৰ্ষ্ট। A number option both together earth, b number option, c number moon, depend on mass। option number b, the unit of electric field। ইয়াৰ অপশ্যন দিয়া আছে, এনচাৰ দিয়া আছে
চাই ল'বা দ্য ৰেজিষ্টেঞ্চ অফ এ ৱায়াৰ ইজ ডাবল ৱেন লেন্থ ইজ ডাবল এৰিয়া কনষ্টেণ্ট এৰিয়া ইজ হাফ বোথ এ এণ্ড বি নাইদাৰ এ বি চি ঠিক তেনেধৰণে এনেকুৱা ধৰণৰ কুৱেশ্যনছ মই তোমালোকৰ ওচৰত লৈ আহিছোঁ এবাৰ তোমালোকে মেৰিকনা ডট চাইডত গ'লে তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনছ পাবা প্ৰেক্টিছ কৰা নিশ্চয় তোমালোকে সফল হ'বা আৰু এনেকুৱা নহয় যে ফিজিক্সৰ কুৱেশ্যন অকল এভেইলেবল আছে বায়'লজি কেমিষ্ট্ৰিৰ কুৱেশ্যন তাতে অতি সোনকালে এভেইলেবল হৈ যাব আৰু